নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 10 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল নকোৱা কৰিব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ কংগ্ৰেছত থকালৈকে অসমত বিজেপি চৰকাৰ থাকিব, এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবৰ মন্তব্য কৰিছে। জনাইছো বিস্তাৰিত খবৰ। গৌৰৱ গগৈ ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰি পেলাব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব আৰু বিজেপিৰ লাভ হৈ থাকিব। ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব নৰেন্দ্ৰ মোদী আৰু ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ কংগ্ৰেছত থকালৈকে অসমত বিজেপি চৰকাৰ থাকিব আৰু এই দুজন ব্যক্তি কংগ্ৰেছত থকালৈকে বিজেপিৰ ক্ষমতা থাকিব। এই দুজন ব্যক্তি কংগ্ৰেছত থকালৈকেই বিজেপিৰ ক্ষমতা থাকিয়ে যাব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াইছে। গৌৰৱ গগৈ ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰিব বিচাৰিছে আৰু শেষ কৰি পেলাব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছত থকালৈকে বিজেপিৰ লাভ হৈ থাকিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল আৰু গাঁওবোৰৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ পৰা এটকা ল'লেও পৰিব বিপদত আৰু সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীয়ে পৰিব এতিয়া ভয়ংকৰ বিপদত। জনাইছো এক ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ পৰা এটকা ল'লেও পৰিব বিপদত, সময়মতে কাৰ্যালয়লৈ নহা কৰ্মচাৰীয়ে পৰিব বিপদত আৰু ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ। এটা অভিযোগতে তৎক্ষণাত চৰকাৰে ল'ব একশ্যন। ৰাজ্যৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন, অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক, সদস্যা পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব, ৰাজ্যৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন আৰু সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত। জনতাৰ কাম সদস্যই নিজেই কৰিব লাগিব আৰু পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ আৰু সদস্যা পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী আৰু ৰাইজৰ কামত যদিহে এটকা ধনৰ লেনদেন কৰে তেন্তে পৰিব ভয়ংকৰ বিপদত আৰু সকলো পঞ্চায়তৰ সদস্যলৈ এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব। যদি এনে কৰিছে তেন্তে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা। যিহেতু আজিৰ দিনটোত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিছে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা আৰু ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অতি শীঘ্ৰেই পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে আৰু এইবাৰ চৰকাৰ আহিলেই লাভ কৰিব বৰ্ধিত অৰুণোদয় ধন আৰু পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিনবিহীন প্ৰথমটো ৰমজান মাহ আৰু পূৰ্বৰ দৰে অসমত পালন কৰা নহয় ঈদ। এক ডাঙৰ খবৰ জনাইছো। পূৰ্বৰ দৰে এইবাৰ অসমত পালন কৰা নহয় ঈদ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱাকৈ প্ৰথমটো ৰমজান মাহ কটাইছে মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু এইখন অসমক আমি এটা কৰি ৰাখিম, বিভাজিত হ'বলৈ নিদিওঁ বুলি এক প্ৰকাৰ মন্তব্য আমচুৰ ফালৰ পৰা। আৰু এইবাৰ ৰমজান মাহ শোকত দুখত পালন কৰিছে মুছলমানসকলে। যিমান পাৰি সিমান মাৰ্জিতভাৱে পালন কৰা হ'ব এইবেলি ঈদ আৰু সকলোৱে ভাতৃত্ববোধেৰে অসমত বাস কৰক আহক। আমচুৰ তৰফৰ পৰা এইবাৰ ঈদক লৈ লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। পূৰ্বৰ দৰে এইবাৰ অসমত পালন কৰা নহয় ঈদ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱাকৈ প্ৰথমটো ৰমজান মাহ আৰু এইখন অসমক আমি এটা কৰি ৰাখিম, বিভাজিত হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰা হৈছে আমচুৰ ফালৰ পৰা। আৰু পূৰ্বৰ দৰে এইবাৰ অসমত পালন কৰা নহয় ঈদ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱাকৈ প্ৰথমটো ৰমজান মাহ আৰু এইখন অসমক আমি
বিভাজিত হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰা হৈছে আমছুৰ ফালৰ পৰা। আৰু এইবাৰ ৰমজান মাহত শকত পালন কৰা হ'ব ঈদ। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ব্ৰেকিং নিউজ। মধ্যপ্ৰাচ্যত ইমাৰ্জেঞ্চি ঘোষণা, বাহৰেইনৰ ৰিফাইনাৰীত ড্ৰোন আক্ৰমণ দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে মধ্যপ্ৰাচ্যত ইমাৰ্জেঞ্চি ঘোষণা আৰু 90 বছৰ পুৰণি ৰিফাইনাৰীত লাগিল দপদপাই জুই। সবাতোকৈ ডাঙৰ বাপকো ৰিফাইনাৰীত আক্ৰমণ দেখিবলৈ পোৱা গৈছে আৰু যুদ্ধৰ বাবে তেলৰ মূল্য বৃদ্ধিৰ খবৰৰ মাজতে ৰিফাইনাৰীত আক্ৰমণ দেখিবলৈ পোৱা গৈছে। আৰু আক্ৰমণৰ পাছতেই জৰুৰীকালীন অৱস্থা ঘোষণা বাপকোৰ। আৰু আক্ৰমণৰ দৃশ্য দেখি আপোনাৰো বুকু কঁপি উঠিব। মাত্ৰ 4টা দিন পূৰ্বে আক্ৰমণ কৰিছিল একেটা ৰিফাইনাৰীতে আৰু ইৰাণৰ আক্ৰমণত জুইৰ লেলিখান শিখাই আগুৰিলে বাপকোৰ ৰিফাইনাৰী। আৰু মধ্যপ্ৰাচ্যৰ আটাইতকৈ ডাঙৰ তেল ৰিফাইনাৰী হৈছে বাপকো আৰু আৰৱ দেশৰ বাহৰেইন হৈছে আমেৰিকাৰ সহযোগী। সেয়েহে এই আক্ৰমণ ইৰাণে কৰাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰা হৈছে। বৰ্তমানলৈকে বাপকো আক্ৰমণৰ স্পষ্টীকৰণ দিয়া নাই ইৰাণে। আৰু ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই মধ্যপ্ৰাচ্যত ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে। এইবাৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ বাহৰেইনৰ ৰিফাইনাৰীত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, বিনামূলীয়াকৈ লাভ কৰিব চেনি, দাইল, নিমখ আৰু মিঠাতেল, লগতে দিয়া হ'ব আধা কেজি চাহপাত। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক এটকাও নোখোৱাকৈ আপুনি লাভ কৰিব চেনি, দাইল, নিমখ আৰু মিঠাতেল, লগতে বিনামূলীয়াকৈ লাভ কৰিব আধা কেজি চাহপাতো। ডাঙৰ আঁচনি ৰূপায়ণৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ পৰা বিতৰণৰ অনুষ্ঠান ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সুলভ মূল্যৰ দোকানত বিনামূলীয়াকৈ চৰকাৰে দিব এইসমূহ খাদ্য সামগ্ৰী। আৰু অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰতি বছৰে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু এটকাও নোখোৱাকৈ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চেনি, দাইল, নিমখ, মিঠাতেল, লগতে বিনামূলীয়াকৈ লাভ কৰিব আধা কেজি চাহপাতো। আৰু ডাঙৰ আঁচনি ৰূপায়ণৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অৰুণোদয় আঁচনিৰ ধন বিতৰণ অনুষ্ঠানত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।